নমস্কাৰ ছাবেদসকল ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ আছে এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনাখন কি আছে সবিশেষ জনাম। ছাবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে এখন নিৰ্দেশনা আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী। ইয়াত দেখিবলৈ পাইছে ডেট উল্লেখ কৰা আছে 15/1/2026, যিহেতু 15 জানুৱাৰী তাৰিখে এইখন নিৰ্দেশনা প্ৰকাশ পাইছে। আৰু নিৰ্দেশনাখন পঠাইছে টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা অসম অল ডিষ্ট্ৰিক্ট ৰিগাৰ্ডিং এটেণ্ডেঞ্চ থ্ৰু শিক্ষা সেতু এপ। যেহেতু শিক্ষা সেতু এপ যোগে এটেণ্ডেঞ্চ দিবৰ বাবে এইখন নিৰ্দেশনা জাৰি কৰিছে। কাক এটেণ্ডেঞ্চ দিবৰ বাবে এই নিৰ্দেশনাখন জাৰি কৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ছাৰ মেডাম, উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট cited above, it is to inform you that the Shiksha Setu app is being used from online attendance of teachers as well as of the Samagra Shiksha Assam. But this has come to the notice that undersigned that attendance of the district and block functionaries are not submitted their attendance through Shiksha Setu app. You are therefore directed to ensure that the all district level, block level official of Samagra Shiksha Assam, PM Poson and other functionaries of your district should submit their attendance compulsory in Shiksha Setu app with immediate effect. যেহেতু ছাবেদসকল আপোনালোকক জনাব বিচাৰিছোঁ এইখিনিতে যে শিক্ষা সেতু এপত কেৱল শিক্ষকৰ এটেণ্ডেঞ্চে নহয়, যিসকল ব্লক অফিচিয়েল আৰু যে ডিষ্ট্ৰিক্ট অফিচিয়েল আছে তেওঁলোকেও এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক কৰা হৈছিলে। কিন্তু দেখিবলৈ পোৱা গৈছে যে এই ব্লক অফিচিয়েল আৰু ডিষ্ট্ৰিক্ট অফিচিয়েলসকলে এই যি শিক্ষা সেতু এপত তেওঁলোকৰ এটেণ্ডেঞ্চ নিদিয়ে, তাৰ বাবে নিৰ্দেশনাখন জাৰি কৰিছে। ষ্ট্ৰিক্টলি এইখন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাখন প্ৰকাশ কৰিছে ওম প্ৰকাশ, মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম। দেখিবলৈ পাইছে ইয়াত তাৰিখো উল্লেখ কৰা আছে 15 জানুৱাৰী 2026 তাৰিখে নিৰ্দেশনাখন জাৰি কৰিছে। যেহেতু এতিয়াৰ পৰা যিসকল ব্লক অফিচিয়েল আছে, ডিষ্ট্ৰিক্ট অফিচিয়েল আছে, তেওঁলোকেও শিক্ষা সেতু যোগেদি এটেণ্ডেঞ্চ দিব লাগিব। যেহেতু পূৰ্বতে এই যি নিৰ্দেশনাখন জাৰি কৰা হৈছিলে যদিও তেওঁলোকে এই এটেণ্ডেঞ্চসমূহ দিয়া নাছিলে, তাৰ বাবে ইমিডিয়েট এফেক্ট হোৱাকৈ তেওঁলোকৰ এই যি এটেণ্ডেঞ্চ বাধ্যতামূলক কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। যেহেতু পূৰ্বতে কেৱল শিক্ষকসকলে এটেণ্ডেঞ্চ দি আহিছিলে আৰু শিক্ষকসকলৰ লগতে যি ব্লক অফিচিয়েল আছে, ডিষ্ট্ৰিক্ট অফিচিয়েল আছে, তেওঁলোকেও এই যি শিক্ষা সেতু এপ যোগে তেওঁলোকৰ উপস্থিতি দিব লাগিব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। ছাত্ৰসকল ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।